কৰয়নি গাঁও পঞ্চায়তত চলিছে কি আছে আব্দুল মন্নান হাউসটো আজমল খান হাউস 7 ফুট বহল হ'ব লাগে তেখেতে এইটো 7 ফুট হৈছে এইটো চাওক আপোনালোকে চাওক স্কিমত কেনেকা আৰু ফিল্ডত আহি আপোনালোকে চাওক এইটো কেনেকা স্কিমতে হৈছে নি এইটো আমি উচিত তথ্য বিচাৰিছো এটাৰ পিছত আনটো দুৰ্নীতি পোহৰলৈ অহাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পঞ্চায়তৰ ৰাইজৰ মাজত হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অধীনস্থ কৰয়নি গাঁও পঞ্চায়তৰ সভাপতি বদৰুল হকৰ ব্যাগুম দুৰ্নীতিয়ে জ্বলাকলা খুৱাইছে পঞ্চায়তৰ ৰাইজক এইটো নালা ফ্ৰম আব্দুল মন্নান হাউস টু আব্দুল নুৰ হাউস বহল হ'ব লাগে 7 ফুট ইয়া 7 ফুট নেকি আগৰে খান্দা আছিল অকমান মাটি দি জিয়ল সাফ কৰি পেলাই কচু কাটি পেলাই ইহতে এইটো বিল এস্টিমেট মতে কাম হোৱা নাই পঞ্চায়তৰ ৰাজ্যৰ অভিযোগ অনুসৰি ৱাৰ্কৰ 04130994019/IC/GIS/10136 নলা ফ্ৰম আব্দুল মানান হাউস নম্বৰ আব্দুল নুৰ হুছেইন লৈকে চলি থকা কামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে অফ ডিমৰু ৰিভাৰ ফ্ৰম আব্দুল সালাম হাউস টু ইনসানালি হাউস এইটোত বহল হ'ব লাগে 12 ফুট কিন্তু ইয়াত আমি উপস্থিত আহি দেখিছো যে এইটো গুৰুতৰ অনিয়মী হৈছে এইটো 1.5 ফুট মান হ'ব আৰু হাইট হ'ব লাগে 8 ফুট ইয়াৰ হাইট হৈছে 2 ফুট ইপিনে 2020-21 বৰ্ষত হোৱা কামৰ ৱাৰ্কৰ FP/9010266465 কেনেল অফ ডিমৰু ৰিভাৰ ব্ৰিজ টু মিস্ত্ৰী ঘাটলৈকে হোৱা বান্ধৰ কামত জালিয়াতি হোৱাৰ বিস্ফোৰক অভিযোগ উঠিছে কৰয়নি গাঁও পঞ্চায়তত চৰকাৰী আঁচনি ৰূপায়ণত হোৱা লুণ্ঠন ৰাজে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে স্থানীয় ৰাইজে উল্লেখ কৰা অভিযোগৰ ওপৰত বিভাগীয় বিষয়াৰ হস্তক্ষেপ বিচাৰিছে কৰয়নি গাঁও পঞ্চায়তত আঁচনি ৰূপায়ণত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে বিভাগীয় বিষয়াই শীঘ্ৰেই তদন্ত চলোৱাৰ দাবী তুলিছে স্থানীয় ৰাইজে আমাৰ এই প্ৰতিবেদনৰ পিছত বিভাগীয় বিষয়াই কি ব্যৱস্থা লয় সেয়া দ্বিতীয়টো প্ৰতিবেদন সবিস্তাৰে প্ৰকাশ পাব মোৰ প্ৰথম অভিযোগ হৈছে এম্বেকমেন্ট অফ ৰিভাৰ ফ্ৰম আব্দুল সালাম হাউস টু ইনসানালি হাউস যেটো মতাউৰি হৈছে আব্দুল সালামৰ ঘৰৰ পৰা ইনসানালি ঘৰলৈকে 10টা কালভাৰ্ট সেনচন হৈছে আপোনালোকে দেখিছে এটাও পেছাব যাবলৈ এটা ৰিং কালভাৰ্ট হোৱা নাই আপোনালোকে দেখিছে দ্বিতীয়টো অভিযোগ হৈছে এম্বেকমেন্ট অফ ডিমৰু ৰিভাৰ ব্ৰিজ টু মিস্ত্ৰীঘাট মতাউৰি হৈছে ডিমৰু নদীৰ পুলৰ পৰা মিস্ত্ৰীঘাটলৈ এইটো স্কিম মতে কাম হোৱা নাই যেটো আপোনালোক আমাৰ হ'ব লাগিছিলে 12 ফুট কিন্তু এইটো আমি উপস্থিত ফিল্ডত গৈ পাইছো যে 4 ফুট আৰু হাইট 3 ফুট এইটো মাথাউৰিটো নিজৰ পাটাৰ মাটিৰ পৰা খান্দি মাথাউৰিৰ ভিতৰৰ পৰা খান্দি এইটো মাথাউৰি বহাইছে এইটো ফ্লাড আহিলে বাৰিষাত ফ্লাড আহিলে এইটো বাংগি প্লাই লৈ যায় আৰু ভিতৰত আৰু এটা ডাঙৰ পুখুৰী হৈ গৈছে আৰু এইটো আপোনালোকৰ আমি বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিছো এইটোৰ উচিত তদন্ত হ'ব লাগে এই জিপি নাম কৰয়নি জিপি কোনটো উন্নয়ন খণ্ডৰ অন্তৰ্গত বিন্নাখান্দি উন্নয়ন খণ্ডৰ এইটো হয় বিন্নাখান্দি পঞ্চায়তৰ সভাপতিৰ নাম কি বদৰুল ইছলাম আপোনালোকে কি দাবী উত্থাপন কৰিব বিচাৰে বিভাগীয় বিষয়াসকলে এইটো উচিত তদন্ত হ'ব লাগে ভিডিঅ' মহোদয় আহি আমাৰ ফিল্ডত আহি যেটো ৰিভাৰ এম্বেকমেন্ট যেটো মতাউৰি হৈছে এইটো সাৰ্ভে কৰিব লাগে আৰু ইনভেষ্টিগেশ্যন কৰিব লাগে কিমানটা কামত দুৰ্নীতি হৈছে তিনিটা কামত দুৰ্নীতি হৈছে এইটো দুটা হ'ল এটা হ'ল এম্বেকমেন্ট অফ ডিমৰু ৰিভাৰ মতাউৰিৰ আব্দুল সালাম হাউস টু ইনসানালি হাউসত কালভাৰ্ট 10টা সেনচন হৈছে এটাও কালভাৰ্ট হোৱা নাই এটাও সম্পূৰ্ণ ডাইৰেক্ট নাই আৰু এটা হৈছে মাথাউৰি হৈছে ডিমৰু ৰিভাৰ পৰা মিস্ত্ৰীঘাট লৈকে এইটোতো অনিয়মী হৈছে গুৰুতৰ অনিয়মী হৈছে সম্পূৰ্ণ হোৱা নাই 3 কিলোমিটাৰ দাবী কি আমাৰ দাবী হৈছে যে ভিডিঅ' মহোদয় ফিল্ডত আহি উচিত তদন্ত কৰিব লাগে আৰু আমাৰ ৰাইজৰ দাবীটো ফুলফিল হ'ব লাগে কি আছিল আপোনালোকৰ অভিযোগ হোজাই জিলা কৰয়নি জিপিত আমাৰ বদৰুল হক সাহেবে যে যোনটো যে আমাৰ জিপিত গোটালা হৈছে এইটোৰ বিষয়ে মানে আমি অলপ আপোনালোকক জনাইছো যে এইটোৰ উচিত তদন্ত কৰিবলৈ আৰু আমি হোজাই জিলা অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা ইয়াৰ লোকেল হিচাপে আমি দাবী জনাইছো যে উচিত তদন্ত কৰিবলৈ আৰু আপুনি কওক এইটো যেটো নালা আব্দুল মন্নান হাউস টু আব্দুল নুৰ হাউস বায়া আজমল হাউস এইটো নালা হ'ব লাগিছিলে 7 ফুট
এইটো হৈছে আমি ফিল্ডত আহি পাইছোঁ মাত্ৰ 3 ফুট এইটো আগৰ খান্দা আছিলে জিয়ল আৰু কচু চাফা কৰাই পেলাই সিহঁতে এইটো কাম সম্পূৰ্ণ কৰিছে কিন্তু এইটো একৰ্ডিং টু স্কিম মতে এইটো কাম হোৱা নাই নিউজ ডেস্ক নিউজ এট আসাম ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী